আগতে যে আমাৰ যে পুৰণা মানুহবিলাকে যে কয় যে ডাঙৰ গছৰ তলত বট গছৰ তলত বহিব নালাগে, এমাহ গছত বহিব নালাগে, ইয়াত ভূত থাকে কিবা থাকে। আৰু বেছিভাগ মানুহে কি কওঁ মানে কি হ'ল আগৰ মানুহখিনিয়ে হিচাপত মানে ভূত থাকে, ভূত পিকাচ থাকিলে মানে কি হ'ল মানে মানুহ বেহুচ হৈ যায়, মূৰ ঘূৰাই পৰি যায়। ডাঙৰ গছত একচুৱেলি চাইণ্টিফিক মতে ডাঙৰ গছত বেছিভাগ কি হয় অক্সিজেন আৰু হাইড্ৰজেনৰ লেভেলটো ৰাতি হ'লে বেছি হৈ যায় ডাঙৰ গছৰ তলত। আৰু মানুহৰ অক্সিজেনটো মানে কি হ'ল নেপালে হাইড্ৰজেনটো যদি আমি লওঁ বেছিভাগ, তেতিয়া মানে কি হ'ল আমাৰ মানে মূৰ ঘূৰাব পাৰে কিবা পাৰে। সেইটোৱে আমি ভয় খাই কিনে ভাবোঁ যে ভূতে ধৰিলে, ভূতে পালে কিবা পালে। সেইটো বেছি কমজোৰ হ'লে মানে কমজোৰ যোনবোৰ মানুহ থাকে একো লুটিখাই পৰি যাব পাৰে গছৰ তলত অক্সিজেন নেপালে, অক্সিজেনৰ লেভেল কম হ'লে সেনেকুৱা চিষ্টেম হ'ব পাৰে। সেইটো কাৰণে মানুহে কি কয় আগৰ মানুহবিলাকে ডাঙৰ গছৰ তলত মানে কি হ'ল থাকিবলৈ এই ভূত আছে, আমুক আছে তামুক আছে বুলি কয়।